হয় হয় সুৰভি এই মুহূৰ্তত মই ক'ব লাগিব যে মই উপস্থিত আছোঁ যোৰহাট ৰৰৈয়া যি সামৰিক বিমান ঘাটি সেই বিমান ঘাটিৰ বাহিৰৰ এক স্থানত ইয়াৰ পৰা মোৰ সতীৰ্থ টিংকুক দেখুৱাবলৈ মই অনুৰোধ কৰিছোঁ যে ইয়াৰ পৰা নতি দূৰত এই হাবিখনৰ সিটো চাইডেই এয়াৰপৰ্টৰ যি স্থানত আজি পুৱা এখন বায়ুসেনা বাহিনীৰ AN-32 বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছিলে আৰু 5জনকৈ জোৱানৰ মৃত্যু হৈছিলে। অতি দুৰ্ভাগ্যজনক যে এই যি ৰৰৈয়া বিমান ঘাটি আছে এই বিমান ঘাটিত সামৰিক বাহিনীৰ প্ৰশিক্ষণ দিয়া হয় আৰু এই প্ৰশিক্ষণ দিয়া স্থানত আজি যোৰহাট যি বায়ুসেনা বাহিনীৰ চাৱনি যি বিমানবন্দৰ আছে সেই বিমানবন্দৰতে আজি পুৱা 5জনকৈ জোৱানে মৃত্যুমুখত পৰে। আমি ইতিমধ্যে পুৱাৰ পৰা আমি সেই বাতৰি সম্প্ৰচাৰ কৰি আছোঁ আৰু ক'ব লাগিব যে যি দুৰ্ঘটনাত যি কেইজন ব্যক্তিৰ মৃত্যু হৈছিলে সেই ব্যক্তিকেইজনক আমি পুনৰবাৰ মই ক'বলৈ কৈ গৈছোঁ যে AN-32 বিমানখনত দুৰ্ঘটনাত মৃত্যু হোৱা বায়ুসেনাৰ জোৱানকেইজনৰ নাম হ'ল স্কোৱাড লিডাৰ প্ৰশান্ত সিং। আমি প্ৰথমে উল্লেখ কৰিছিলোঁ যে প্ৰথমতে প্ৰশান্ত সিঙৰ মৃত্যু হৈছে বুলি আমি বাতৰি খবৰ পাইছিলোঁ। তাৰপিছত খবৰ যি বায়ুসেনাৰ বাহিনীৰ যি টুইট কৰিছিলে তাত লিখা তেওঁলোকে টুইট কৰিলে যে 5জন ব্যক্তিৰ মৃত্যু হৈছে প্ৰশান্ত সিং ফ্লাইট লেফটেণ্ট, শুভম কুমাৰ, চাৰ্জেণ্ট জিতেন্দ্ৰ শৰ্মা আৰু অগ্নিবীৰ বায়ু ক্ষেমাৰাম কুমাৱত, অগ্নিবীৰ বায়ু ডেনিছ আলম এইকেইজন ব্যক্তিৰ মৃত্যু হৈছে। এয়া নিশ্চিত কৰিছে বায়ুসেনাৰ বাহিনীৰ তৰফৰ পৰা। ক'ব লাগিব যে যি সময়ত বায়ুসেনাৰ বাহিনীৰ প্ৰায় 10 বজাৰ ওচৰত যি বায়ুসেনা বাহিনীৰ বিমানখন দুৰ্ঘটনাত পতিত হৈছিলে সেই স্থানত দুৰ্ঘটনাত যেতিয়া মাটি স্পৰ্শ কৰিছিলে সেই মাটি স্পৰ্শ কৰাৰ মুহূৰ্তটোতেই বিমানখন টুকুৰা হৈ যায়। মাজভাগতে টুকুৰা হৈ যোৱাৰ ফলত বিমানখন ছিটিকি পৰি যি ৰানৱে আছিলে ৰানৱেৰ দাঁতিৰ খাৱৈত পৰি যায় আৰু খাৱৈত পৰাৰ ফলতেই বিমানখনৰ পৰা অগ্নি নিৰ্বাপিত হয় আৰু সমগ্ৰ অঞ্চল ক'লা ধোঁৱাৰে আৱৰি ধৰে। সেয়া আমি আচলতে নিজ চকুৰে দেখা নাছিলে যদিও স্থানীয় ব্যক্তিসকলৰ পৰা আমি সেয়া জানিব পাৰিলোঁ। তাৰ পৰৱৰ্তী পৰ্যায়ত সকলো ব্যক্তি যিহেতু দুৰ্ভেদ্য ৱাল আছে ৱালৰ পৰা সম্পূৰ্ণ দেখা পোৱা নাযায়। এক বিকট শব্দ হ'ল, বিকট শব্দ হোৱাৰ পাছত 2-এজন ব্যক্তিয়ে গছত উঠি পেলাই তাৰ ভিতৰত কি হৈছে চাইছে আৰু তেতিয়া দেখিছে যে সমগ্ৰ এটা বিভৎস পৰিৱেশ। যিহেতু যিখন বিমান দুৰ্ঘটনা হৈ গৈছিলে সেই বিমানখন দুভাগ হৈ গৈছিলে আৰু লগে লগে বায়ুসেনা বাহিনীৰ যি উদ্ধাৰকাৰী দল লগে লগে সেই স্থানত উপনীত হৈছিলে। অগ্নি নিৰ্বাপক বাহিনীৰ দ্বাৰা পানী নিক্ষেপ কৰা হৈছিলে আৰু তাৰ ফলত অধিক অগ্নি নিৰ্বাপনৰ পৰা সেই বায়ুসেনা বাহিনীৰ ঘাটিটো বাচি যায়। কিন্তু দুৰ্ভাগ্যবশতঃ তাত থকা সেই জোৱানকেইজনৰ মৃত্যু নিশ্চিত কৰে বায়ুসেনা বাহিনীৰ পৰা। ক'ব লাগিব যে ইয়াৰ পূৰ্বেও যোৰহাটৰ বিমানবন্দৰৰ আশে-পাশে বিমান দুৰ্ঘটনা হোৱাৰ খবৰ আছে, কিন্তু আটাইতকৈ ডাঙৰ কথা হৈছে যিখন AN-32 বিমান সামগ্ৰী কঢ়িয়াই আনিছিলে বুলি জানিব পৰা গৈছে। বায়ুসেনা বাহিনীৰ তৰফৰ পৰা কোৱা হৈছে যে সামগ্ৰী কঢ়িয়াই অনা বিমানখন কেনেদৰে আচলতে দুৰ্ঘটনা সংঘটিত হ'বলৈ পালে সেয়া বায়ুসেনা বাহিনীৰ পৰা কোনো তথ্য প্ৰমাণ দাখিল কৰা নাই। যদিও এটা কথা প্ৰায় ক'ব পাৰি যে পুৰণি বিমানখনৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হ'বলৈ পালে। আৰু ক'ব লাগিব যে তাৰ পৰৱৰ্তী পৰ্যায়ত যি অসামৰিক বাহিনীৰ বিমান কোঠ আছে ৰৰৈয়া সেয়াও বন্ধ কৰি দিছিলে কৰ্তৃপক্ষই, কিন্তু পৰৱৰ্তী পৰ্যায়ত সেই বিমান মুকলি কৰি দিয়ে আৰু বৰ্তমান পৰ্যায়ত উদ্ধাৰকাৰী দলে বিমানখনৰ তন্নতন্নকৈ পৰীক্ষা কৰি থকা দেখা গৈছে। সেয়া আমি আপোনালোকক আসাম টক্সৰ দৰ্শকক আমি ভিডিঅ' যি ফুটেজৰ দ্বাৰা আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। মই পুনৰবাৰ কৈছোঁ যে পুৱাৰ ভাগত হোৱা
বিমান দুৰ্ঘটনাত 5জনকৈ ব্যক্তিৰ মৃত্যু হৈছে আৰু 5জন ব্যক্তিৰ মৃত্যু ইতিমধ্যে বায়ুসেনা বাহিনীৰ তৰফৰ পৰা নিশ্চিত কৰা হৈছে। আমি পুনৰবাৰ কৈছোঁ যে যোৰহাটৰ যি বায়ুসেনা বাহিনীৰ যি ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ যি সামৰিক ঘাটি আছে, সেই সামৰিক ঘাটিত আজি পুৱা অৱতৰণ কৰিবৰ সময়ত AN-32 নামৰ বিমানখন দুৰ্ঘটনাত পতিত হয় আৰু 5জন জোৱানৰ